বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস উদযাপন। দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক বিশ্বনাথ জিলাতো আজি সশ্ৰদ্ধ স্মৰণ কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য মৃত্যু তিথিত আয়োজিত লোককল্যাণ দিৱসটি আজি নাতিদীৰ্ঘ কাৰ্যসূচীৰে অনুষ্ঠিত কৰি বহুমুখী প্ৰতিভাৰ অধিকাৰী মহান জননেতাগৰাকীক সকলোৱে স্মৰণ কৰিলে। বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই লোককল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে। অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে ভাৰতৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া জননেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্মজীৱনৰ প্ৰেৰণাৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায়। নাতিদীৰ্ঘ ভাষণত জিলা আয়ুক্তগৰাকীয়ে ধৰ্মৰ আধাৰত দেশ বিভাজনৰ সময়ত গোপীনাথ বৰদলৈৰ সবল প্ৰতিবাদৰ বাবেই তদানীন্তন পূব পাকিস্তানৰ লগত অসম চামিল হোৱাৰ পৰা ৰক্ষা পৰে বুলি উল্লেখ কৰি এইগৰাকী পুৰোধা ব্যক্তিৰ অসামান্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। জনসংযোগ বিভাগৰ হৈ ৰঞ্জিত শইকীয়াই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটিত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা লোককল্যাণ দিৱসৰ আজিৰ কাৰ্যসূচীত বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, নিৰ্বাচনী বিষয়া প্ৰতিষ্ঠা দত্ত, সহকাৰী আয়ুক্তসকল ক্ৰমে পুষ্পাংকৰ পাটিল, বিচিত্ৰা দাস, সৃষ্টি কলিতা, বিশ্বনাথৰ ৰাজচক্ৰ বিষয়া মঞ্জুন বৰকটকীৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।